নিউমাৰলজি মতে কেনেকৈ যাব আপোনাৰ 2025 বৰ্ষটো। 2025 বৰ্ষটো যিহেতু নিউমাৰলজি মতে মঙলৰ বৰ্ষ আৰু মঙলৰ প্ৰভাৱ কাৰ জীৱনত কেনেদৰে পৰে তাৰ চমু আভাস দিবলৈ আজি যিসকলৰ মূলাংক 1 মানে যাৰ জন্ম তিথি 1, 10, 19 আৰু 28 তাৰিখে তেওঁলোকৰ এই বৰ্ষটো খুব সুন্দৰ যাব। তেওঁলোকে পুৰণি যি কাম কৰি আছে তাকেই কৰি থাকিব লাগিব আৰু নতুন কাম যাতে কোনো হাতত নলয়। লগতে ৰিমেডি হিচাপে তেওঁলোকে পিতৃ মাতৃৰ সেৱা শুশ্ৰূষা কৰিব, হাতত ৰঙা সূতা বান্ধি ৰাখিব আৰু আদিত্য হৃদয় চুতন ৰেগুলাৰ পাঠ। যিসকল ব্যক্তিৰ মূলাংক 2 মানে যাৰ জন্ম তিথি 2, 11, 20 আৰু 29 তাৰিখে হয় তেওঁলোকৰ এই বছৰটো বৰ এটা শুভ দেখা নাযায়। তেওঁলোকৰ শাৰীৰিক সমস্যাৰ লগতে মানসিক সমস্যাও কিছু লাগি থাকিব। তাৰ বাবে তেওঁলোকে ৰেগুলাৰ হেল্থ চেকআপ কৰিব আৰু মেডিটেশ্যন কৰিব, লগতে এক্টিভ থাকিবলৈ চেষ্টা কৰিব। 3, 12, 21 আৰু 30 তাৰিখে জন্ম ব্যক্তিসকলৰ এইটো বছৰ শুভ দেখা যায়। এওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰিব, নেটৱৰ্কিং বিজনেছতো এওঁলোকৰ শুভ দেখা যায়। এওঁলোকে বিভিন্ন ধৰণৰ নতুন মানুহৰ পৰা সহায় সহযোগো লাভ কৰিব। এওঁলোকক ৰিমেডি হিচাপে পিপল গছত জল অৰ্পণ কৰিব কোৱা হৈছে আৰু বিষ্ণুৰ সহস্ৰনাম পাঠ কৰিলে এওঁলোকৰ বাবে ভাল হ'ব। যিসকল ব্যক্তিৰ জন্ম 4, 13 আৰু 22 তাৰিখে হয় এওঁলোকৰ মূলাংক 4 আৰু এওঁলোকেও এইটো বছৰ কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিন্তু এওঁলোকে যিসকল মাৰ্কেটিঙত আছে তেওঁলোকৰ বাবে এইটো বছৰ ভাল দেখা যায়। যদিও এওঁলোকৰ হেল্থৰ কিছু ইছ্যু এইটো বছৰ আহিব, লগতে ৰিলেশ্যনশ্বিপৰো অকণমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। তাৰ বাবে এওঁলোকে সূৰ্যক জল অৰ্পণ কৰিব আৰু লগতে আদিত্য হৃদয় চুতম পাঠ কৰিব পাৰে। যিসকল ব্যক্তিৰ মূলাংক 5 মানে যাৰ জন্ম 5, 14 আৰু 23 তাৰিখে হয় তেওঁলোকৰ বাবে এইটো বছৰ অতি উত্তম। এওঁলোকে নিজৰ যিকোনো উইচ এচিভ কৰিব পাৰিব এইটো বছৰ। যিকোনো কাম নতুন কাম হাতত ল'ব পাৰিব, নতুন বিজনেছ কৰিব পাৰিব। এওঁলোকৰ বাবে এইটো বছৰ খুবেই ভাল বছৰ বুলি জনা গৈছে আৰু এওঁলোকে বছৰৰ প্ৰথমতে এটা কাম কৰিব, এখন বগা পেপাৰ ল'ব, তাত নিজৰ যি ধৰণৰ উইচ আছে সকলোখিনি লিখি আপোনালোকে গোঁসাই থাপনা বা নিজৰ লকাৰতো ৰাখিব পাৰে বা নিজৰ যেনেকৈ সুবিধা হয় আপোনালোকে তেনেকৈ ৰাখি ল'ব পাৰে। আপোনালোকৰ বাবে এইটো বছৰ খুবেই শুভ। 6, 15 আৰু 24 তাৰিখে জন্ম ব্যক্তিসকলৰ এইটো বছৰ ভালো আছে বেয়াও আছে। এওঁলোকৰ কেৰিয়াৰ গ্ৰ' আছে, কিন্তু এওঁলোকৰ কিছুমান মিছা আৰোপ এওঁলোকৰ ওপৰত লাগিব পাৰে, লগাৰ সম্ভাৱনা আছে আৰু এওঁলোকে অপজিট জেণ্ডাৰৰ পৰা অকণমান সাৱধানে থকা উচিত। এওঁলোকে যেন পইচা ধাৰে নিদিয়ে অন্যক আৰু পাৰ্টনাৰশ্বিপ বিজনেছ যাতে এইটো বছৰ নকৰে। ৰিমেডি হিচাপে এওঁলোকে হাতত ৰঙা সূতা বান্ধি ৰাখিব আৰু লক্ষী যন্ত্ৰ এটা লগত ৰাখিব। যিসকল ব্যক্তিৰ মূলাংক 7 মানে যাৰ জন্ম 7, 16 আৰু 25 তাৰিখে তেওঁলোকৰ বাবেও এইটো বছৰ বৰ এটা শুভ দেখা নাযায়। এওঁলোকে যিকোনো কামত খুবেই কষ্ট কৰিব লাগিব। যিকোনো কামত সফলতা পাবলৈ এওঁলোকৰ বহুত কষ্ট হ'ব, কিন্তু সেই অনুপাতে সফলতাও ইমান দেখা নাযায়। লগতে এওঁলোকৰ পৰিয়ালৰ মাজতো স্বামী স্ত্ৰীৰ মাজতো কিছু সমস্যা দেখা যায় এইটো বছৰ। তাৰ বাবে এওঁলোকে প্ৰতিকাৰ হিচাপে এওঁলোকে ৰাস্তাৰ কুকুৰক দৈনিক খুৱাব আৰু এটা মন্ত্ৰ চাণ্ট কৰিব পাৰে, সেইটো হ'ল অপাতচ প্ৰতিহাৰ, অপাতচ প্ৰতিহাৰ। যিসকল ব্যক্তিৰ মূলাংক 8 মানে যাৰ জন্ম 8, 17 আৰু 26 তাৰিখে হয় তেওঁলোকৰো এইটো বছৰ ইমান এটা শুভ দেখা নাযায়। এওঁলোকে যিকোনো কামত ফলাফল পাবলৈ অকণমান ধৈৰ্যৰ প্ৰয়োজন হ'ব। বিজনেছ গ্ৰ'থো এওঁলোকৰ লাহে লাহে হ'ব। যিকোনো কামতে ৰিজাল্ট এওঁলোকে খুব ধীৰে ধীৰে পাব। সেইকাৰণে এওঁলোকে দৈনিক হনুমানজীৰ পূজা কৰিব আৰু লেবাৰ ক্লাছৰ মানুহক এওঁলোকে সহায় কৰিব। এওঁলোকৰ বাবে এইখিনিয়ে। যিসকল ব্যক্তিৰ মূলাংক 9 মানে যাৰ জন্ম 9, 18 আৰু 27 তেওঁলোকৰ বাবে এইটো বছৰ শুভ ধৰা যায়, কাৰণ তেওঁলোক নিজেই মঙ্গল গ্ৰহৰ মানুহ হয় আৰু মঙ্গল গ্ৰহই ৰিপ্ৰেজেণ্ট কৰে হনুমানজীক। তো এই বছৰ তেওঁলোকে যিকোনো কামতে সফলতা লাভ কৰিব পাৰিব, কিন্তু যাতে তেওঁলোক খঙাল নহয়, যিহেতু মঙ্গল অলপ এগ্ৰেছিভ গ্ৰহ হয়।
তো তেওঁলোকে নিজৰ খং দমন কৰি ৰাখিবলৈ চেষ্টা কৰিব। লগতে ৰিমেডি হিচাপে এওঁলোকে প্ৰতি বছৰটোৰ প্ৰথমতে 5টা মঙলবাৰে হনুমানজীক চোলা দান কৰিব পাৰে। তেওঁলোকৰ বাবে শুভ হ'ব আৰু এই কামটো তেওঁলোকে বছৰটোৰ প্ৰথম মাহটোতে কণ্টিনিউ কৰিব, নিশ্চয় ভাল ফল পাব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।